গণতন্ত্র এটা উৎসৱ এই ভোটদান প্ৰক্ৰিয়াটো আৰু এই গণতান্ত্ৰিক উৎসৱত অংশগ্ৰহণ কৰি ভোটাধিকাৰ সাব্যস্ত কৰি সুস্থ গণতান্ত্ৰিক বাতাবৰণ বৰ্তি থাকিবৰ কাৰণে ভোটদান সাব্যস্ত কৰিছো আৰু আগন্তুক 5 বছৰৰ কাৰণে ৰাইজৰ হৈ কাম কৰিবৰ কাৰণে জনপ্ৰতিনিধি নিৰ্বাচিত কৰিবৰ কাৰণে এই উৎসৱ আয়োজন কৰা হয় আৰু আটাইতকৈ ভাল লগা কথা যে গণতান্ত্ৰিক উৎসৱত প্ৰতিকূল বতৰকে নেওচি মানুহে শাৰী পাতি ভোটদান কৰিছে। যুৱ প্ৰজন্ম আগবাঢ়ি আহিছে এই গণতন্ত্ৰৰ কাৰণে এটা সুস্থ গণতান্ত্ৰিক বাৰ্তা আচলতে কঢ়িয়াই লৈ ফুৰিছে আৰু আমি আশাবাদী আজি ভোটদান প্ৰদান কৰি কাৰণ অসমীয়া ৰাইজৰ সন্মুখত অসমীয়া জাতিৰ সন্মুখত যথেষ্ট প্ৰত্যাহ্বান আছে। এই জটিল প্ৰত্যাহ্বান বিলাকক নেওচি আগবাঢ়ি যাবৰ কাৰণে আমি যিসকলক ভোট প্ৰদান কৰিছো সেইসকলে অসমৰ মানুহৰ কণ্ঠ অসমৰ মানুহৰ সমস্যাবিলাক দিল্লীৰ মজিয়াত সজোৰে উত্থাপন কৰি যাতে আমাৰ প্ৰাপ্য অধিকাৰবিলাক কাঢ়ি আনিব পাৰে তাৰ কাৰণে তেখেতসকলে যুঁজ দিব লাগিব। কাৰণ অসম বা উত্তৰ পূৰ্বাঞ্চল কেৱল 25খন আসন আৰু অসমৰ পৰা 14খন আসন 14জন সংসদে গৈ আচলতে 544 গৰাকী থকা সদনৰ মজিয়াত তেখেতসকলে যি কণ্ঠ নিগৰাব লাগে সেই কণ্ঠ নিগৰাওঁতে যথেষ্ট কষ্ট কৰিবলগীয়া হয়। গতিকে যাৰ কণ্ঠ আছে যিয়ে দিল্লীক ৰঙা চকু দেখুৱাব পাৰিব যিয়ে দিল্লীক আচলতে প্ৰাপ্য অধিকাৰৰ কাৰণে দিল্লীৰ মজিয়াত আচলতে হুলস্থুল কৰিব পাৰিব সিয়ে প্ৰাপ্য অধিকাৰবিলাক আজৰি আনিবলৈ সক্ষম হ'ব। গতিকে আজি প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত যিসকল প্ৰাৰ্থীক অসমবাসী ৰাইজে নিৰ্বাচন কৰিব আমি আশাবাদী অসমীয়া মানুহৰ কণ্ঠ নিৰ্ণয় কৰিব পৰা অসমীয়া মানুহৰ কণ্ঠ প্ৰতিনিধিত্ব কৰিব পৰা অসমীয়া মানুহৰ প্ৰাপ্য অধিকাৰ আজৰি আনিব পৰা প্ৰাৰ্থী নিৰ্বাচন কৰি আহিব আৰু আমিও সেইসকলক ভোটদান প্ৰদান কৰিছো যিসকলে দিল্লীৰ পৰা আচলতে দিল্লীৰ ওচৰত আঁঠু কাঢ়ি দিল্লীৰ পৰা প্ৰাপ্য অধিকাৰ কাঢ়ি আনিব পৰা ব্যক্তিক ভোটদান প্ৰদান কৰিছো আৰু তেখেতসকলৰ ওপৰত আমি আশাবাদী। ডিব্ৰুগড় লোকসভা সমষ্টিত আচলতে দুইগৰাকী প্ৰাৰ্থী এগৰাকী সদৌ অসম ছাত্ৰ সন্থাৰ একালৰ সভাপতি আনগৰাকী সাধাৰণ সম্পাদক আছিল। কিন্তু মূল কথা হৈছে যে সদৌ অসম ছাত্ৰ সন্থা অৰাজনৈতিক সংগঠন সদৌ অসম ছাত্ৰ সন্থাৰ মজিয়াত থাকোঁতে আদৰ্শ যি আছিল সেই আদৰ্শ এতিয়ালৈকে বুকুত বান্ধি আছে নে নাই সেইটো হৈছে আটাইতকৈ ডাঙৰ প্ৰশ্ন। কাৰণ প্ৰত্যেকে একো দলক এতিয়া প্ৰতিনিধিত্ব কৰি আছে দলৰ একোগৰাকী মুৰব্বী মানুহ দলৰ সংবিধান আছে দলৰ আদৰ্শ আছে। গতিকে তেখেতসকলৰ আদৰ্শ তেখেতসকলৰ দলৰ সংবিধান বেলেগ সদৌ অসম ছাত্ৰ সন্থাৰ সংবিধান বেলেগ। কিন্তু আমি দুইগৰাকী প্ৰায় এটাই আশা কৰিছো সদৌ অসম ছাত্ৰ সন্থাৰ মজিয়াত থাকোঁতে বুকুত যিবিলাক কথা বতৰা বান্ধি আছিল সদৌ অসম ছাত্ৰ সন্থাৰ মজিয়াত থাকোঁতে তেখেতসকলৰ আদৰ্শ যি আছিল অসমীয়া মানুহৰ প্ৰতি যি দায়বদ্ধ আছিল সেই একেই দায়বদ্ধ দুইগৰাকীৰ ভিতৰত যিগৰাকীয়ে জয়ী হয় সেইগৰাকী প্ৰাৰ্থীয়ে সদৌ অসম ছাত্ৰ সন্থাৰ মজিয়াত থাকোঁতে থকা আদৰ্শ বুকুত বান্ধি অসমীয়া মানুহৰ প্ৰাপ্য অধিকাৰৰ কাৰণে সংগ্ৰাম কৰক চিঞৰ বাখৰ কৰক আৰু প্ৰাপ্য অধিকাৰ কাঢ়ি আনক তাকে আমি আশা কৰিছো। মানুহ কম আছে কম আছে দিলানে দিবলৈ ৰৈ আছা? লাইন পাতিছো।